নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এপিজেড ইউটিউব চেনেল আপোনালোক সকলোৱে জানে এনকেট অৰ্থাৎ 4 বছৰীয়া বিএড এডমিশনৰ কাৰণে যি এন্ট্ৰেন্স এক্সাম হয় তাৰ ৰিজাল্ট যোৱা 4 জুন তাৰিখে ইতিমধ্যে এনটিএ পাবলিশ কৰিছে হয় এই এনকেট ৰিজাল্টৰ পাছতে আৰম্ভ হয় 4 বছৰীয়া বিএ বিএড বিকম বিএড বিএসসি বিএড এডমিশনৰ প্ৰক্ৰিয়াসমূহ সো তেনে ক্ষেত্ৰত অসমত এই 4 বছৰীয়া বিএড বা আইটিপি কোৰ্সত আপোনালোকে এডমিশনৰ কাৰণে পুনৰ আবেদন কৰিব লাগিব আপোনালোকৰ এনকেট স্কোৰৰ হৈতে হয় সো এতিয়া পৰ্যন্ত অসমত আইটিপি এডমিশনৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই সো বহুতৰ মনত এটাই প্ৰশ্ন যে আইটিপি এডমিশনৰ অনলাইন আবেদন প্ৰক্ৰিয়া কেতিয়া খুলিব আইটিপি এডমিশন লবলৈ বিএ বিএড হওক বা বিকম বিএড হওক বা বিএসসি বিএড হওক আপোনালোকৰ এডমিশন ফিজ কোনখন কলেজত কিমান হ'ব সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'ত জনাবলৈ গৈ আছো সো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ তো বলক আজি মোৰ ভিডিঅ'টি মই আপোনালোকক জনাই দিব বিচাৰো যে এনকেটৰ ৰিজাল্টৰ পাছতে আপোনালোকৰ এই 4 বছৰীয়া বিএড বিএ বিএড বিকম বিএড বিএসসি বিএড এডমিশনৰ প্ৰক্ৰিয়া আৰম্ভ হয় তেনে ক্ষেত্ৰত যোৱা বছৰৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 2025 বৰ্ষত 16 জুন তাৰিখে এনকেট এন্ট্ৰেন্সৰ ৰিজাল্ট আউট কৰিছিল আৰু সেই ৰিজাল্টৰ পাছত অসমত ইনষ্টিটিউচন বিলাকত অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল 12 জুলাই তাৰিখৰ পৰা 16 জুলাইলৈকে হয় কেৱল মাত্ৰ 5 দিন সময়সীমা দিয়া হৈছিল যোৱা বছৰতো সো অৰ্থাৎ আপোনালোকৰ প্ৰায় 25-26 দিনৰ পাছতহে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আফটাৰ ৰিজাল্ট হয় সো তেনে ক্ষেত্ৰত এইবাৰ যেহেতুকে 4 জুন তাৰিখে আপোনালোকৰ এনকেটৰ ৰিজাল্ট আউট হৈছে সো তেনে ক্ষেত্ৰত যোৱা বছৰৰ হৈতে যদি আমি মিলাই চাওঁ তেতিয়াহ'লে 25-26 দিনৰ পাছত আপোনালোকৰ যি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব অৰ্থাৎ 4 জুনে ৰিজাল্ট পাবলিশ হৈছে মানে আপোনালোকৰ জুন মাহৰ শেষৰ সপ্তাহত লাষ্ট উইকত আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব বিভিন্ন কলেজত বিভিন্ন ইনষ্টিটিউচনত আপোনালোকে বিএ বিএড বিএসসি বিএড বিকম বিএডৰ কাৰণে আবেদন কৰিব লাগিব আৰু এই আবেদন প্ৰক্ৰিয়া আপোনালোকৰ একমাত্ৰ এটা পৰ্টেলৰ জৰিয়তে হ'ব সেইটো হৈছে সমৰ্থ পৰ্টেল হয় আপোনালোকে জানে যিসকলে যোৱা বৰ্ষত এডমিশন লৈছিল তেওঁলোকে সম্পূৰ্ণ জ্ঞাত যে তেওঁলোকে আইটিপি এডমিশন লবলৈ হলে যোৱা বৰ্ষৰ পৰা আইটিপি এডমিশনৰ কাৰণে সমৰ্থ পৰ্টেলৰ জৰিয়তে ইনষ্টিটিউচন বিলাকত আবেদন কৰিব লাগিব তাৰ আগলৈকে আইটিপি এডমিশনৰ প্ৰক্ৰিয়া অকনমান পৃথক আছিল যেহেতুকে ইনষ্টিটিউচন বিলাকে নিজাববীয়াকৈ এডমিশনৰ পৰ্টেল খুলি দিয়ে আৰু ডাইৰেক্ট ইনষ্টিটিউচন বিলাকত এনকেট ৰিজাল্টৰ বা এনকেট স্কোৰ কাৰ্ডৰ হৈতে শিক্ষাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিছিল কিন্তু যোৱা বৰ্ষৰ পৰা অসম চৰকাৰে আইটিপি এডমিশনৰ কাৰণে বা বিএ বিএড বিকম বিএড বিএসসি বিএডৰ কাৰণে আপোনালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে ইনডাইৰেক্টলি আপোনালোকে ইনষ্টিটিউচন বিলাকত আবেদন কৰিব লাগিব আৰু যেতিয়া ইনষ্টিটিউচন বিলাকৰ মেৰিট লিষ্ট আউট হ'ব থত আপোনালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে গম পাই যাব আপুনি কোনখন কলেজত সিলেকশন লাভ কৰিছে বা কোনখনত আপুনি লাভ কৰা নাই সো এইটো হৈছে আপোনালোকৰ আইটিপি এডমিশনৰ প্ৰক্ৰিয়া বিশেষকৈ আপোনালোকৰ এটা প্ৰশ্ন যে বিএ বিএড বিকম বিএড বা বিএসসি বিএডৰ কাৰণে কোনখন কলেজত কিমান আপোনালোকৰ এডমিশন ফিজ পৰিব সো মই আপোনালোকক ইনষ্টিটিউচন ওয়াইজ জনাবতো নোৱাৰিম যেহেতুকে এই বৰ্ষৰ পৰা প্ৰায় 52খনতকৈ অধিক ইনষ্টিটিউচন আইটিপি কোৰ্সৰ কাৰণে এপ্ৰুভেল লাভ কৰিছে সো তেনে ক্ষেত্ৰত যোৱা বৰ্ষলৈকে কেৱল মাত্ৰ 17খন ইনষ্টিটিউচনে অসমত বিএ বিএড বা বিকম বিএড বা বিএসসি বিএড কোৰ্সটো আগবঢ়াই আছিল সো বহুত শিক্ষাৰ্থী এইবাৰ এডমিশন লোৱাৰ সুযোগ লাভ কৰিব যেহেতুকে ইনটেক আল্টিমেটলি ইনক্ৰিজ হৈ গৈছে সো তেনে ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ আপোনালোকৰ যি এডমিশন প্ৰক্ৰিয়া বা আপোনালোকৰ এডমিশন প্ৰক্ৰিয়াৰ পাছত আপোনালোকৰ মেৰিট লিষ্ট ইনষ্টিটিউচন বিলাকে আউট কৰিব আৰু সেই মেৰিট লিষ্টৰ পাছতে আপোনালোকে পোনপটীয়াভাৱে ইনষ্টিটিউচন বিলাকত গৈ এডমিশন ল'ব লাগিব সো মই আপোনালোকক যোৱা বৰ্ষত যিবোৰ ইনষ্টিটিউচনে আইটিপি কোৰ্সৰ এডমিশন আগবঢ়াইছিল সেই ইনষ্টিটিউচন বিলাকৰ লিষ্ট সমূহৰ হৈতে মই আপোনালোকক সেইখন ইনষ্টিটিউচন বিলাকে কিমান এডমিশন ফিজ চাৰ্জ কৰিছিল আৰু তেনেধৰণে আপোনালোকে এই বৰ্ষটো বাকি যিবোৰ ইনষ্টিটিউচনত নতুনকৈ আইটিপি কোৰ্স লঞ্চ কৰিছে সেইবোৰতো সাগে খুব সম্ভৱ এনেকুৱা ধৰণৰ ফিজৰ বা ফিজ ষ্ট্ৰাকচাৰৰ হৈতে আপোনালোকে এডমিশন ল'ব লাগিব সো বেসিক্যালি আমি যদি চাবলৈ যাওঁ যোৱাবাৰ ত্যাগদেৱ হেমবৰুৱা কলেজ যেটো
সো জামুগুৰি শোণিতপুৰত আছে ইয়াত আপোনালোকৰ বিএ বিএড বিএসসি বিএড এডমিশন ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ এডমিশনৰ যি ফিজ হেতু তেওঁলোকে ইয়াৰলি সিস্টেম লৈছে অৰ্থাৎ সেমিস্টাৰ সিস্টেমত লোৱা নাই ইয়াৰলি তেওঁলোকে প্ৰায় 42000 টকা যোৱাবাৰ লৈছিল এজন ক্যান্ডিডেটৰ পৰা সো আপোনালোকে পাৰ ইয়াৰ 42000 টকা সো 4 বছৰ হেতুকৈ আপোনালোকে আৰু এটো আপোনালোকে হিসাব কৰি ল'ব পাৰিব তেনে ধৰণে নৰ্থ লখিমপুৰ কলেজত আপোনালোকৰ যোৱাবাৰ 25000 টকা লাভ এডমিশন ফিজ লৈছিল তেনে ধৰণে আপোনালোকৰ সাইডৱাৰ কলেজ গহপুৰ যত বিএ বিএড আৰু বিএসসি বিএড সো ইয়াত আপোনালোকৰ বিএডৰ কাৰণে বিএ বিএডৰ কাৰণে 22000 টকা আৰু বিএসসি বিএডৰ কাৰণে 25000 টকা যোৱা বছৰ এডমিশন ফিজ লৈছিল তেনে ধৰণে বাহনা কলেজ যেটো জৰহাটত আছে বিএ বিএড আৰু বিএসসি বিএড সো বাহনা কলেজত বিএ বিএডত যোৱাবাৰ 25000 টকা লৈছিল আৰু বিএসসি বিএডত 30000 টকা যোৱাবাৰ এডমিশন ফিজ লৈছিল তেনে ক্ষেত্ৰত কোকৰাঝাৰ গভ কলেজতো হে একে ধৰণৰ ফিজ চাৰ্জ কৰিছে জৱাহৰলাল নেহৰু কলেজ যেটো জেএন কলেজ বকত যেটো আছে তাত আপোনালোকৰ বিএ বিএড আৰু বিএসসি বিএড বোথ কোৰ্সৰ কাৰণে 25000 টকা এডমিশন ফিজ লাভ কৰিছিল আৰু ঢকুৱাখানা কলেজ যেটো লখিমপুৰ তাতো যোৱাবাৰ 25000 টকা এডমিশন ফিজ লৈছিল তেনে ধৰণে এডিপি কলেজ নগাঁৱত যেটো আছে সো যোৱাবাৰ বিএ বিএডৰ কাৰণে যোৱাবাৰ এডিপি কলেজত 25000 টকা আৰু বিএসসি বিএডৰ কাৰণে যোৱাবাৰ 27000 টকা এডমিশন ফিজ হিচাপে লৈছিল তেনে ধৰণে বিএন কলেজ যেটো ধুবুৰীত আছে যোৱাবাৰ 25000 টকা এডমিশন ফিজ হিচাপে লৈছিল ধেমাজি কলেজতো হে একে 25000 টকা লৈছিল এলটিকে কলেজ যেটো লখিমপুৰত আছে তাতো 25000 টকা লৈছিল পাৰ সেমিস্টাৰ সো সেমিস্টাৰ ফিজ হয়তো প্ৰথম এডমিশন আপোনালোকে এই ইমান টকা পে কৰিব লাগিব তেনে ধৰণে লখিমপুৰ গাৰ্লছ কলেজত 25000 টকা যোৱাবাৰ দিব লগা হৈছিল তেনে ধৰণে গোৱালপাৰা কলেজতো 25000 টকা আৰু এনে ধৰণে আপোনালোকৰ যি বাকি ইনষ্টিটিউচন যেটো আপোনালোকৰ শিৱসাগৰ কমাৰ্চ কলেজ যত আপোনালোকৰ বিকম বিএড এডমিশন ল'ব পাৰিব তাত বিএ বিএড এডমিশন ল'ব পাৰিব 25000 টকা যোৱা বছৰ এডমিশন ফিজ হিচাপে লৈছিল শিৱসাগৰ গাৰ্লছ কলেজ যোৱাবাৰ 25000 টকা লৈছিল ৰঙাপাৰা কলেজ যেটো শোণিতপুৰ এবাৰ যোৱাবাৰ 26400 টকা লৈছিল বিএ বিএডৰ কাৰণে সো এনে ধৰণে যোৱাবাৰ 17খন ইনষ্টিটিউচনত এডমিশন প্ৰদান কৰিছিল আইটিপি কোৰ্সৰ কাৰণে সো তেনে ধৰণে তেওঁলোকে এডমিশন ফিজ সমূহ চাৰ্জ কৰিছিল আৰু এই এডমিশন ফিজ সমূহ আমি যদি চাবলৈ যাওঁ তেতিয়ালে আপোনালোকৰ যি এডমিশন ফিজ এই এডমিশন ফিজটো আপোনালোকৰ সেমিস্টাৰ ওয়াইজ বেলেগ বেলেগ হয় আপোনালোকৰ সেমিস্টাৰ লৈ আপোনালোকৰ ফিজটো চেঞ্জেস আহিব অৰ্থাৎ আপোনালোকৰ যেটো অট এন ইভেন্ট যেটো সেমিস্টাৰ both semester আপোনালোকৰ ফিজ সমূহ বেলেগ বেলেগ হ'ব সো বিএইচবি কলেজ যেটো এবাৰ নতুনকে আইটিপি কোৰ্সৰ কাৰণে ৰিকগনিশন লাভ কৰিছে সো বিএইচবি কলেজ বা তেনেকুৱা ধৰণে অইন কলেজতো আপোনালোকৰ ওথ সেমিস্টাৰ আৰু ইভেন্ট সেমিস্টাৰ ফিজ সমূহ পাৰ্থক্য দেখা পাব সো বিএইচবি কলেজত বিএ বিএড আপোনালোকে ওথ সেমিস্টাৰত 25000 টকা পে কৰিব লাগিব অৰ্থাৎ সেমিস্টাৰ 1 সেমিস্টাৰ 3 সেমিস্টাৰ 5 সেমিস্টাৰ 7 ত আপোনালোকে 25000 টকা কৈ পে কৰিব লাগিব তেনে ধৰণে ইভেন্ট সেমিস্টাৰ যেটো আপোনালোকৰ 2000 টকা কম হ'ব অৰ্থাৎ সেমিস্টাৰ 2 সেমিস্টাৰ 4 সেমিস্টাৰ 6 সেমিস্টাৰ 8 ৰ কাৰণে আপোনালোকে প্ৰায় 2000 কম কৈ দিলে হ'ল অৰ্থাৎ 23000 টকা কৈ আপোনালোকে পাৰ সেমিস্টাৰ পে কৰিব লাগিব সো তেনে ধৰণে বাকি যিমানবোৰ ইনষ্টিটিউচন আছে সেই ইনষ্টিটিউচন বিলাকত আপোনালোকে এই ফি সমূহ পে কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ অড সেমিস্টাৰত অকনমান ফিজটো বেছি হ'ব আৰু ইভেন্ট সেমিস্টাৰত আপোনালোকৰ ফিজটো এজ কম্পেয়াৰ টু অড সেমিস্টাৰ আপোনালোকৰ কম হৈ আহিব বা কমি যাব 2-3000 টকা হলেও কমিব সো এইটো আছে আপোনালোকৰ এডমিশন ফিজ কোনবোৰ কলেজত কিমান এডমিশন ফিজ ল'ব পাৰে বা ল'ব আপোনালোকে ইতিমধ্যে গম পাইছে আৰু যিবোৰ ইনষ্টিটিউচনত এই বৰ্ষৰ পৰা আইটিপি কোৰ্স এডমিশন প্ৰদান কৰিব সেইবোৰ ইনষ্টিটিউচনৰ যেতিয়া নটিফিকেশন জাৰি কৰে অফ কোৰ্স মই আপোনালোকৰ বাবে নতুনকৈ ভিডিও লৈ আনিম সো এইখিনি আছিল আপোনালোকক জনাবলগীয়া ইনফৰমেশন সো ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম